নমস্কাৰ বন্ধুসকল, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আছোঁ আপোনালোকৰ বাবে। আৰু কৈছিলোঁ মই সেইদিনাখন আজিৰ পৰা লাষ্ট ভিডিঅ' YBYৰ ওপৰত ভিডিঅ' নবনাওঁ বুলি, কিন্তু বহুতেই ইম্পৰ্টেণ্ট মেছেজ এটা আহি পৰিছে যিহেতু দেখা পাই আছোঁ এপছটোত। সেইকাৰণে আৰু হয়তো বহুতেই ধৰিব পৰা নাই এতিয়া কি কৰিম কি নকৰিম বুলি। সেইকাৰণে আপোনালোকক বুজাবৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ। ভালকৈ ভিডিঅ'টো শেষলৈকে চাই বুজি ল'ব আপোনালোকে, ঠিক আছে? তাৰপিছত আপোনালোকে ডিচিজন ল'ব। ইয়াততো মই আগৰ পৰাই যেতিয়া আপোনাৰ পে'মেণ্টৰ উইথড্ৰলৰ প্ৰব্লেম চলি আছিল, উইথড্ৰল দিয়া নাছিল, মই তেতিয়াই কৈছিলোঁ নতুন মেম্বাৰ কোনেও ইয়াত জইন নকৰিব বুলি। আৰু অলৰেডি ইনফৰমেশ্যনো দিছিলে য'ত নেকি YBY এপ্লিকেশ্যনটোত যিসকলে এনেকুৱা ফেক মানে যাক YBY এপছটোত জইন হ'বৰ বাবে বাধা দি আছে, ফেক বা ফ্ৰড বুলি প্ৰচাৰ কৰি আছে, সিহঁতক যদি আকৌ প্ৰুফত ধৰি দিব পাৰে তেতিয়াহ'লে আকৌ পুৰস্কাৰ দিম বুলি যোৱাকালি এটা ছিগনেলত ইনফৰমেশ্যন আহিছিলে। চ' যিয়ে নহওক, মই সেইকাৰণে কওঁ মোৰ মানুহখিনিক বা মোৰ ছাবস্ক্ৰাইবাৰ কেইজনক কিছুমান আপোনালোকক মই অলৰেডি ইনফৰমেশ্যন দি দিওঁ। ইনফৰমেশ্যনবিলাক অলপ চাব লাগে, বুজি ল'ব লাগে। যিয়ে নহওক, এতিয়া আপোনাৰ যেতিয়া YBY এপ্লিকেশ্যন এপছটো খুলিব আপোনাক KYC কৰিব ক'ব। KYC কৰিব ক'ব। KYC কৰিব গ'লে কি কি নিয়ম বান্ধি দিছে সেইখিনি চাব। টাইম দিছে আপোনাৰ 9 আগষ্টৰ পৰা 11 আগষ্টলৈকে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত কি কি নিয়ম বান্ধি দিছে মই সেইখিনি আগতে কৈ ল'ম, আৰু বাকী যি ক'ব লগা আছে পিছত ক'ম। আগতে নিয়মখিনি কৈ দিছোঁ। যেতিয়া আপুনি KYC কৰিব যাব YBY এপ্লিকেশ্যনটোত, KYC কৰিব দিছে যিহেতু, KYC পদ্ধতি তাতে ইংলিছত দিয়া আছে, মই আপোনালোকক অসমীয়া ট্ৰান্সলেট কৰি কৈ আছোঁ। KYC পদ্ধতি, KYC প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰিবলৈ 6000 ৰিচাৰ্জ কৰিবলৈ আপোনাৰ নিজা বেংক একাউণ্ট বা UPI একাউণ্ট ব্যৱহাৰ কৰক। 2 নম্বৰ দিয়া আছে প্ৰমাণীকৰণ সময় 9 আগষ্টৰ পৰা 11 আগষ্টলৈকে। আপোনাক 2 দিন সময় দিয়া আছে, 2 দিনৰ ভিতৰত আপুনি KYC কমপ্লিট কৰিব লাগিব। 3 নম্বৰ দিয়া আছে যিসকল ব্যৱহাৰকাৰীয়ে KYC সম্পূৰ্ণ নকৰে তেওঁলোকৰ বাবে আমি YBYত আপোনাৰ বিত্তীয় তথ্য চৰকাৰী কৰ কৰ্তৃপক্ষ আৰু বেংকৰ সৈতে একত্ৰিত কৰিম। আপোনাৰ বেংক হিমায়িত হ'ব আৰু আপোনাৰ ঋণ প্ৰভাৱিত হ'ব। 4 নম্বৰ দিছে অতিৰিক্ত KYCৰ বাবে আপোনাৰ বেংক একাউণ্ট আৰু YBY একাউণ্ট স্বাভাৱিকলৈ পুনৰুদ্ধাৰ কৰিবলৈ আপুনি 10% কৰ পৰিশোধ কৰিব লাগিব, 10% টেক্স দিব লাগিব। এতিয়া কিন্তু ইয়াত 10% টেক্স দিব লাগিব বুলি কৈছে। এতিয়া সেই 6000 টকাটো যিটো আপোনাৰ KYCৰ কাৰণে দিব দিছে, 6000ৰ ওপৰত 10% টেক্স ধৰিব, মানে আপোনাৰ YBY ৱালেটত যিমানখিনি পইচা আছে তাৰ ওপৰত সেই 10% টেক্স ধৰিব। সেইটো কিন্তু ইয়াত ভালকৈ বুজাই দিয়া হোৱা নাই যিখিনি দিছে। 5 নম্বৰ দিছে আপোনাৰ অনুগ্ৰহ কৰি আপোনাৰ পোনপটীয়া ঊৰ্ধ্বতন বিষয়াসকলক KYC প্ৰমাণপত্ৰ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰক। আপোনাৰ যিবিলাক মানে আপুনি যাক যাক ৰিফাৰ কৰিছিলে সিহঁতক মানে এনেকুৱা KYC কৰিবলৈ অনুৰোধ কৰিব কৈছে। 6 নম্বৰ দিয়া আছে 12 আগষ্টৰ আগতে প্ৰমাণীকৰণ সম্পূৰ্ণ নকৰা YBY একাউণ্টৰ পৰিমাণ ফ্ৰিজ কৰা হ'ব। যিসকলে 12 আগষ্টৰ আগত KYC নকৰে সিহঁতৰ যিবিলাক মানে YBY এপ্লিকেশ্যনটোত পইচা আছে সেয়া মানে ফ্ৰিজ কৰা হ'ব, মানে আপোনাৰ লেনদেন কৰিব নোৱাৰে। 7 নম্বৰ দিয়া আছে KYC সম্পূৰ্ণ নকৰা ব্যৱহাৰকাৰীসকলৰ বাবে আমি আপোনাৰ ফোন নম্বৰ আৰু বেংক তথ্য প্ৰকাশ কৰিম দিছে ইয়াতে। যিয়ে নহওক, তাৰপিছত 8 নম্বৰ দিছে KYC প্ৰমাণীকৰণ সম্পূৰ্ণ কৰা ব্যৱহাৰকাৰীসকলে 12 আগষ্টত স্বাভাৱিকভাৱে ধন উলিয়াব সৰ্বাধিক। তাৰপিছত দিয়া আছে 9 নম্বৰ 3 নিযুত টকা উলিওৱাৰ পৰিমাণ। 9 নম্বৰ দিয়া আছে আপোনাৰ প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰাৰ 15 কৰ্মদিনৰ ভিতৰত KYC জমা আপোনাৰ বেংক একাউণ্টলৈ প্ৰত্যাহাৰ কৰা হ'ব। চাওক, এতিয়া KYC কৰিব দিছে। KYC কৰিব দিয়াৰ পিছত আপোনাৰ 15 দিনৰ ভিতৰতহে মানে কামখিনি সিহঁতে KYCৰ কামখিনি আগবাঢ়িব। গতিকে যেতিয়ালৈকে আপোনাৰ KYC নহ'ব তেতিয়ালৈকে উইথড্ৰলো নিদিয়ে আপোনাক। লাষ্টত যিটো দিছে প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰাৰ 15 কৰ্মদিনৰ ভিতৰত KYC জমা আপোনাৰ বেংক একাউণ্টলৈ প্ৰত্যাহাৰ কৰা হ'ব। 15 দিন লাগিব, মানে 15 দিনৰ ভিতৰত আপোনাক পইচাখিনি দিব। 15 দিনলৈকে মানে টাইম ল'ব KYC কৰোঁতে। 15 দিনৰ পিছতহে আপোনাৰ 15 দিনৰ ভিতৰত আপোনাৰ পইচাখিনি দিয়া হ'ব। গতিকে যিয়ে নহওক, এতিয়া ইয়াত যিখিনি কোম্পানীৰ ফালৰ পৰা নিয়ম দিয়া হৈছে মই সেইখিনি কৈছোঁ। যিটো মেছেজ দিছে আপুনি যেতিয়া KYC কৰিব যাব কনফাৰ্মত ক্লিক কৰি পেলাই, তেতিয়া এনেকুৱাকৈ আপোনাৰ 9টা অপশ্যন আহিব। অপশ্যনখিনি পঢ়ি চাব। সেইকাৰণে কৈছোঁ মই ইয়াত অসমীয়াত মই ট্ৰান্সলেট কৰি ধুনীয়াকৈ আপোনালোকক বুজাই দিছোঁ। আৰু এতিয়া চাওক, এতিয়া আপোনালোকে ভালকৈ ভাবি চাওক। এতিয়াতো মই জনাত আপোনাৰ 90% মানুহে YBY আশা বাদেই দিছে। মই সেইকাৰণে কওঁ, ময়ো মোৰ ফালৰ পৰা আশা বাদ দিছোঁ, কাৰণ যিখিনি পইচা আছে থাকিলে ধৰক 74,000 প্লাছ আছিলে মোৰ একাউণ্টত। এতিয়া মই সেইকাৰণে ভাবিছোঁ নালাগে মোক আৰু সেইখিনি পইচা।
মই KYC নকৰোঁ এতিয়া আপোনালোকক যিখিনি বুজাই দিলোঁ আপোনালোকে ভালকৈ ভাবি চিন্তি চাওক মইতো মোৰ ফালৰ পৰা কম KYC নকৰাই ভাল কাৰণ ইহঁতে এতিয়া চাওক ইয়াত বহুত লাখ লাখ মানুহ জড়িত হৈ আছে যদি এজন মানুহৰ পৰা যদি KYC কৰোঁতে 6,000 টকাকৈ পায় বহুত কোটি টকা সিহঁতে এমাউণ্ট পাব গতিকে এতিয়া নাজানো ইন ফিউচাৰত যদিও চলে সেইটো বাৰু মই ক'ব নোৱাৰোঁ এতিয়া হয়তো এনেকুৱা কিছুমান ভিডিঅ' বনাই দিলে বা তেনেকুৱা এজেণ্টবিলাকে কোম্পানীৰ মানুহবিলাকে দেখা পালে বহুত খং উঠে এতিয়া যিয়ে নহওক খং উঠিলে উঠক এতিয়া মই মোৰ ফালৰ পৰা কৈছোঁ মই হ'লে ইয়াত কোনো ৰিচাৰ্জ কৰিবলৈ নাই সিহঁতৰ পইচা যিখিনি আছে মোক নালাগে আৰু মই আশা কৰা নাই যে আপোনালোকে ভালকৈ ভাবি চিন্তি চাব 6,000 টকাকৈ দিব লাগিব তাতে KYC কৰিবৰ কাৰণে 6,000 টকাকৈ দিলে আপোনাৰ পইচাটো দিব বুলি কৈছে এতিয়া আপোনালোকৰতো এটা বিবেক বিবেচনা বুলি কোৱা কথা আছে আপোনালোকেওতো জানে বুজে গতিকে ভাবি চাওক কি কৰাটো ভাল হ'ব এইটোৱে মই যিখিনি একদম ইম্পৰ্টেণ্ট মেছেজ পালোঁ সেইকাৰণে আপোনালোকক ধুনীয়াকৈ বুজাই দিওঁ বুলি পেলাই ভিডিঅ' এটা বনালোঁ ক'লোৱে সেইদিনাখন মই ভিডিঅ' নবনাব লাগিছিলোঁ YBৰ ওপৰত কিন্তু যিটো এতিয়া হয়তো বহুতে ৰিচাৰ্জ কৰিব পাৰে সেইকাৰণে মই কথাখিনি বুজাই দিছোঁ তাৰপিছতো যদি আপোনালোকে ভুল কৰে সেইটো আপোনালোকৰ কথা আৰু মোক কিছুমান মানুহে কমেণ্ট কৰে ভিডিঅ'ত আপোনালোকে এজেণ্ট নেকি বুলি পেলাই আমি কোনো এজেণ্ট নহয় আমিও সেই বেলেগে যেনেকৈ ইনভেষ্ট কৰে পইচা আমিও তেনেকৈ ইনভেষ্ট কৰোঁ আমি কোনো এজেণ্ট নহয় আমিও সেই বেলেগৰ পৰাই পাওঁ এপ্লিকেশ্যনবিলাক আমাকো বেলেগে শ্বেয়াৰ কৰে আমিও ঠিক তেনেকৈ সিহঁতে যেনেকৈ ইয়াত ইনভেষ্ট কৰে পইচা আমিও সেই ইনভেষ্ট কৰোঁ ইনভেষ্ট কৰি যিখিনি উপাৰ্জন পাওঁ সেইখিনি টকা উইথড্ৰল কৰোঁ আমি কোনো এজেণ্ট নহয় গতিকে বন্ধুসকল মই কৈছোঁৱে আগৰ পৰাই যিটো মই ইনফৰমেশ্যন পাই থাকোঁ সেইটো আপোনালোকক দি থাকিম বুলি পেলাই মোৰ যিটো টেলিগ্ৰাম চেনেলত তাতে মোৰ যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনি দি থাকোঁ মই গতিকে যিয়ে নহওক ইয়াত মই যিটো মেইন ইনফৰমেশ্যন আছিলে সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ এতিয়া আপোনালোকে ভালকৈ নিজে এবাৰ ভাবি চাব ভাবি চোৱাৰ পিছত ভাবিব মোৰ ফালৰ পৰা কৈছোঁ মই হ'লে KYC কৰিবলৈ নাই আৰু যদি পিছত মোক নক'ব দাদা আপুনি ভিডিঅ' বনাই দিলে পইচা ডিপজিট কৰিব নক'লে এতিয়া বোলে এপ্লিকেশ্যনটো চলি আছে বোলে পইচা পালোঁ হয় KYC কৰা হ'লে সেইটো আপোনালোকে নিজে ভাবি ল'ব মই কৈছোঁ মোৰ ফালৰ পৰা মোক YBৰ পইচা আৰু নালাগে কিন্তু এতিয়া তাকে ক'লোঁ আপোনালোকে নিজে ভাবি চাব মোক নালাগে আৰু মই KYC কৰিবলৈও নাই 6,000 টকা দিবলৈও নাই সেইটোৱে হ'ল মোৰ কথা বাকী আপোনালোকৰ কথা এয়াই আছিল আজিৰ একদম ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আৰু বাকী কিবা টেলিগ্ৰাম চেনেলটো লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত আছে আপোনালোকে জইন কৰিব পাৰে এনেকুৱা কিছুমান মানে ইনফৰমেশ্যন পাই থাকিব সেইকাৰণে কৈছোঁ প্ৰত্যেকটো তথ্যৰ ভিডিঅ' বনাই দিব পৰা নাযায় সেইকাৰণে কিছুমান ইনফৰমেশ্যন আপোনালোকে টেলিগ্ৰাম চেনেলত চাব পাৰে গতিকে টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰে যিসকলে ইচ্ছুক ব্যক্তি তলত দিয়া আছে ডিছক্ৰিপশ্যন বক্সৰ লিংকটো আৰু বাকী কিবা ইনফৰমেশ্যন আহিলে এনেকুৱা ইম্পৰ্টেণ্ট মেছেজ আহিলে ভিডিঅ' বনাই দিম যিয়ে নহওক বন্ধুসকল বেছি দেৰি নকৰোঁ ভিডিঅ'টো সিমানতে সামৰোঁ কিবা ইনফৰমেশ্যন আহিলে এনেকৈ দি থাকিম আপোনালোকক